শুনা পাইছোঁ আমাৰ চৰুৱা বাকৰা চিৰাকুটা সন্তেশপুৰ এই তিনিটা গাঁৱত মানুহবিলাক উচ্ছেদ কৰাই ইয়াত কিবা চ'লাৰ প্ৰজেক্ট এটা বনাই আছে। তো যদি আজি ইয়াত চ'লাৰ প্ৰজেক্টটো বনোৱা হয় তো আমাৰ ইয়াত যিবিলাক মানুহ আছে মানুহবিলাক ধ্বংসৰ মুখত পৰিব। ইমান দিনৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ, যেহেতু মোৰ জন্মস্থান ঠাই এইখিনিয়ে হয়, ইয়াতে মই জন্ম লৈছোঁ। আৰু যদি ইয়াত মানুহবিলাক উচ্ছেদ কৰা হয় তেনেহ'লে আমাৰ এই মানুহবিলাকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো একেবাৰে ধ্বংস হৈ যাব, পথে দাঁড়াব নোৱাৰিব, এনেকুৱা এটা অৱস্থা হ'ব। তো মই মুখ্যমন্ত্ৰী আমাৰ প্ৰধানমন্ত্ৰী আদানী গ্ৰুপক নিৰম্ৰভাৱে অনুৰোধ জনাওঁ যাতে এই চ'লাৰ প্ৰজেক্টৰ লোকেশ্যনটো চেঞ্জ কৰি আমাৰ এই মানুহবিলাকক ইয়াৰ পৰা ৰক্ষা দিব লাগে। এইখিনিয়ে আমি সরকারের কাছে মুখ্যমন্ত্রী আমার ডাঙরিয়া হিমন্ত বিশ্ব শর্মা আমি অনুরোধ করেছি যাতে আমার এই মানুষবিলাক বসায়। আমি মরি যাব, আমি কোথাও আমার তিনটা ছোৱালী আছে, আমার কোনো নাই, আমার বাচ্চা বিলাটা মানুষ নাই, আমার কোনো সারা দেওয়া মানুষ নাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আমি করজোরে অনুরোধ করেছি, ইমান রাইজ ক'ত যাব, আমি ক'ত যাব, আমাক ক'ত লৈ যাব, ঘৰ দুৱাৰ ভাঙি দিব। আৰু আমাৰ এই আদানী গ্ৰুপ কিবা কি কিছুমান কৰিব, কিবা কি প্ৰজেক্ট বনাব, আমি একো বুজি নাপাওঁ। আমাক যাতে বচাই বেলেগ জাগাত যাতে সেইটো কামটো যাতে বেলেগ জাগাত কৰে, ইটোকৰ মানুহবিলাক যাতে বচাই দিয়া আমি কাৰেজৰে অনুৰোধ কৰিছো। নহ'লে আমাক যদি উচ্ছেদ কৰা বন্ধ নকৰে, উচ্ছেদ যদি কৰি দিয়ে তেনেহ'লে আমাক আগত মাৰি পেলাক, তাৰ পিছত উচ্ছেদ কৰক। ৰাইজ আপোনালোকে কথা মানিছে নে নাই? কথাখিনি কৈছো যে আপোনালোকে অনুৰোধ কৰিছো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানুহবিলাক বচাওক, আপনার কাছে অনুরোধ করেছো। আমি জীয়াই না থাকিলে আর কেনেকা হব, আমার ল'ৰা ছোৱালীবিলাক জীয়াই থাকবা লাগবো। আমার মাও নাই, আমার বাবাও নাই, আপনি বিলে আর কোনো নাই। আমি কোনো অনুরোধ করেছো যাতে আমার কথাটো শুনি, যাতে আমি বাবাক যেন আমি কোনা মানুহক বচালো, কোনা মানুহক বিলে সকলোকে বচাই দিয়া। মই এটা কোনা মানুহ কৈছো, ইমান ৰাইজ আহিছে, ইমান ৰাইজ বড় আশা কৰিছে অন্ধ মানুহবিলাক কথা শুনা শুনিব। আমি এইটো অনুরোধ করেছো স্যার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, আমি অন্ধ মানুষ, আমাক বিলে আপনি বসাক। আমি মরি গেলে আপনার কি হবো স্যার? আমি আমার ল'ৰা ছোৱালী বিলাক কি হবো? তিনিটা ছোৱালী আমার, আর আমার তিনটা আমার জায়গায় এত আমার কোনো জায়গায় যাওয়ার কোনো ঠাই নাই। আমাক সংস্থাপন দিয়ক আমার স্যার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। কার জোরে অনুরোধ করেছো আমার কথাটা যাতে শুনি, যাতে বেলেগ জায়গায় এই কামটো করে আমার মানুহবিলাক যাতে বাঁচাই দিয়া। মুখ্যমন্ত্ৰীক আমি এইটো জনাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত ৩৫০০ বিঘা তেওঁ ধৰিছে। এই ৩৫০০ বিঘাৰ এৰিয়াৰ ভিতৰত আমাৰ কমেও আমি যোনটো এনে ছাৰ্ভে কৰিছোঁ বা হিচাপ কৰিছোঁ ২,২০০ প্লাছ আছে আমাৰ পৰিয়াল, মানে ঘৰ। এই মানুহখিনিক যদি উচ্ছেদ কৰা হয়, এই প্ৰত্যেকটো ঘৰৰ মানুহক আমি গোটেই মিলি যদি হিচাপ কৰোঁ আনুমানিক প্ৰায় ২০,০০০ প্লাছ হয় মানুহ। ইমানখিনি মানুহ যদি আমি উচ্ছেদ হৈ যাওঁ, আমাৰ এইখিনিতে আমাৰ পট্টা মাটি দিয়া আছে, বসুন্ধৰা স্কিমৰ আণ্ডাৰত পট্টা মাটি পাইছোঁ। তাৰপিছত আমাৰ পুৰণা যিখিনি ব্ৰিটিছ আমলৰ পৰা পট্টা সেইবিলাকো আছে। তাৰপিছত আমাক আবণ্টন দিয়া হৈছে আজি প্ৰায় ২০ বছৰ আগতে, সেইবিলাক আমি খাজনা পাতি দি আছোঁ। ইমানখিনি কৰাৰ পিছতে আমাৰ চৰকাৰে যিসকল আমাৰ স্কিম আছে, আমাৰ প্ৰধানমন্ত্ৰী আঁচনিৰ আণ্ডাৰত যিখিনি ঘৰ পাব লাগে, যোৱা বছৰ আমাৰ এইটো অঞ্চলত প্ৰায় ৩০০ প্লাছ ঘৰ পাইছোঁ আমি। এইখিনি যদি চৰকাৰে সব কিছু আমাক দি আছে, এতিয়া যদি আমাক উচ্ছেদ কৰি দিয়ে, আমাৰ ইমানখিনি ল'ৰা ছোৱালী শিক্ষা ব্যৱস্থা, যি স্কুল মানে ME স্কুল, তাৰপিছত চৰকাৰক আমি বিনম্ৰভাৱে আমি আমাৰ এই অঞ্চলৰ ৰাইজে আমি অনুৰোধ জনাওঁ যাতে ইমানখিনি মানুহক উচ্ছেদ নকৰি যিসকল খালী মাটি আছে এই তেনেকুৱা স্থানত তেওঁলোকে যাতে এই প্ৰকল্পটো স্থানান্তৰ কৰে। আমি সেইটোৱে আমি মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ।